জুবিন গার্গের জনপ্রিয় গান মায়াবিনী দিয়ে শুরু হলো অসম সাহিত্য সভার দুদিনের পূর্ণাঙ্গ অধিবেশন। গতকাল সকালে শিলচর বঙ্গভবনে কাছাড় জেলা সাহিত্য সভার সভাপতি ডক্টর যোগেশ্বর বর্মন পতাকা উত্তোলন করে এই কর্মসূচির সূচনা করেন। অধিবেশনের উদ্বোধন করেন মন্ত্রী কৌশিক রায়। ভূপেন হাজরিকা, কালিকা প্রসাদ ভট্টাচার্য এবং জুবিন গার্গের প্রতি শ্রদ্ধাঞ্জলি জানান অতিথিরা। এদিনের অধিবেশন পরিচালনা করেন অসম সাহিত্য সভার সভাপতি ডক্টর বসন্ত কুমার গোস্বামী। অনুষ্ঠানে বরাক বৈভব স্মৃতি গ্রন্থ সভার পত্রিকা এবং বার্তা উন্মোচন করেন মন্ত্রী কৌশিক রায়, পুলিশ সুপার নোমাল মাহাত্তা, বিধায়ক দীপায়ন চক্রবর্তী সহ অন্যান্যরা। ব্যুরো রিপোর্ট, বরাক বিশ্বন। এইটো এটা বৰ ডাঙৰ কথা, কাৰণ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ অহা 2 ডিচেম্বৰত 100 বছৰ সম্পূৰ্ণ হ'ব। তাৰ বাবে শিলচৰ হাইলাকান্দি আৰু শ্ৰীভূমিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আৰ্হিৰে এটা ভৱন, সাহিত্য সভা ভৱন নিৰ্মাণ। এইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিজন আগতে সম্পাদক আছিল, তেওঁ আছিলে অভিমন্যু তালুকদাৰ, আৰু তাৰ সভাপতি আছিলে ৱাজিদ বুলি এজন। কিন্তু এতিয়া তেওঁলোকৰ লগত আমি বহুত ধৰণৰ যোগাযোগ কৰিছোঁ, কিন্তু তেওঁলোকৰ ফোনবিলাক অফ হৈছে বা ফোনটো ৰিচিভ কৰা নাই। গতিকে উপায় নাপালে আমি যদি কিছুদিন বাট চাওঁ চৰকাৰে কি ব্যৱস্থা লয়, নহ'লে অসম সাহিত্য সভাই নিজাববীয়াকৈ তালৈ গৈ হ'লেও, আমাৰ প্ৰতিনিধি 2-এজন গৈ হ'লেও তেওঁলোকক ইয়ালৈ মতাটো জৰুৰী বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ তেওঁলোকক সম্পূৰ্ণ সুৰক্ষা অসম চৰকাৰে দিব। গতিকে তেওঁলোক আহি তদন্ত প্ৰক্ৰিয়াত সৰ্বতো প্ৰকাৰে সহায় সহযোগ কৰক। আজি আমাৰ শিলচৰ চহৰত অসম সাহিত্য সভাৰ দুদিনীয়া কাৰ্যনিৰ্বাহক সভা ইয়াতে অনুষ্ঠিত হৈছে। যোৱা 1983 চনত হাইলাকান্দিত পূৰ্ণ অধিৱেশন হৈছিলে আৰু প্ৰথম ভাগ কাৰ্যনিৰ্বাহক বৰাক উপত্যকাৰ শিলচৰ চহৰত অনুষ্ঠিত হৈছিল। মই ভাবোঁ যে অসম সাহিত্য সভাৰ শিলচৰ যি অধিৱেশন, এই অধিৱেশন বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত আমাৰ যি সম্পৰ্ক, এই সম্পৰ্ক আৰু আন্তৰিক কৰিব আৰু গভীৰতা কৰিব। আৰু মই অসম সাহিত্য সভাক আজি সভাত আমি সকলোকে অনুৰোধ কৰিছোঁ যে আমি যেনেকৈ ইয়াতে আমি লাচিত বৰফুকনৰ 400 বছৰ উদযাপন উপলক্ষে আমি শিলচৰত মূৰ্তি স্থাপন কৰিছোঁ, আমি অহা দিনত ভূপেন হাজৰিকা দেৱৰো ইয়াতে মূৰ্তি স্থাপন কৰিম। আৰু মই অসম সাহিত্য সভাকো অনুৰোধ কৰিছোঁ যে অসম সাহিত্য সভাৰ নেতৃত্ব লৈ, লিড লৈ অসমৰ প্ৰতিখন জিলাতে যাতে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী পালন হয়, তেওঁলোকৰ কেলেণ্ডাৰত যাতে এইটো অন্তৰ্ভুক্ত কৰি এইটো যাতে এনেকৈ ব্যৱস্থা হয়, অনুৰোধ আমি কৰিছোঁ। আৰু মই ভাবোঁ আজি যি মেগাজিন ইয়াতে ওলাইছে, গ্ৰন্থ যিটো উন্মোচন হৈছে, ইয়াৰ বৰাক উপত্যকা সকলোৱে এইটোতে তেওঁলোকৰ যি আৰ্টিকল দিছে। আৰু এই আমাৰ কাৰ্যনিৰ্বাহক বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত যি এক সময় যি মানসিক দূৰত্ব কোনো এক সময় আছিলে, সেই মানসিক দূৰত্বক অৱসান কৰি এক মেল, এক সম্প্ৰীতি বন্ধনত আগুৱাই লৈ যাব।